নমস্কাৰ বন্ধু-বান্ধৱীসকল, কিটিছ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ মেলা চাবলৈ। এই মেলাখন লক্ষী পূজাৰ পৰা আৰম্ভ কৰি প্ৰায় 5 দিন মানেই হয়। এই মেলাখন দৈমালত হয়। ইয়াত লক্ষী পূজাখন প্ৰায় ইয়াত যিহেতু বড়ো মানুহ আছে, সেয়েহে বড়ো মানুহসকলে এই মেলাখন আয়োজন কৰে। এইখন বাণিজ্যিক মেলা। ইয়াতে বিভিন্ন ধৰণৰ মেলা হয়। যেনেকুৱাকে নামনি অসমৰ ফালে ৰাস হ'লে যেনেকুৱা মেলা ডাঙৰ মেলা হয়, ঠিক তেনেকুৱাই এখন ডাঙৰ মেলা ইয়াতে হয়। আমি দেখিলোঁ চেণ্ডেল, ইয়াত বিভিন্ন ধৰণৰ বহুত ধুনীয়া ধুনীয়া চেণ্ডেল। ইয়াৰ পিছলৈ আগুৱাই দেখিলোঁ কিমান যে নানান ৰঙী লাইট, কিমান কি মেলা। এই হ'ল লক্ষী পূজাৰ মূল মণ্ডপ। আহকচোন আমি ভিতৰলৈ যাওঁ, লক্ষী মাক দৰ্শন কৰি আহোঁ। আজিলৈ যিহেতু লক্ষী পূজা শেষেই হৈছে, তথাপিও ইয়াতে প্ৰায় 4-5 দিন মানলৈ লক্ষী পূজা পাতিয়েই থাকে। কিমান যে চাব মেলা বুলি ক'লে, সকলো অলংকাৰ, বিভিন্ন ধৰণৰ বেন, ক্লিপ, পুতলা, সকলো ধৰণৰ বস্তুৰে ভৰি পৰি আছে এই মেলাখন। তাৰপিছত আমিও আহিলোঁ, ইফালে দেখিলোঁ খিলনাবোৰ চাবলৈ, লগতে ধুনুৰ কাৰণেও কিবা কিবি খিলনা লৈ ল'লোঁ। ইয়াৰ পিছত আহিলোঁ মীনা বজাৰলৈ। এইখন হৈছে মীনা বজাৰ। ইয়াতে বিভিন্ন ধৰণৰ চকৰি আৰু এইফালে হৈ আছে বাইক আৰু কাৰ খেলা। সকলোৱে চাইছে চাগে বাইক আৰু কাৰ খেলাটো। এইফালে দেখিলোঁ সৰু ল'ৰা-ছোৱালী, এইফালে দেখিলোঁ ড্ৰেগন, মানে ট্ৰেইনখন চলিব আৰু দেই। এইফালে দেখিলোঁ ইমান ডাঙৰ চকৰি। মোৰ হ'লে কিন্তু ভয়ে লাগে, তথাপিও উঠোঁ বাৰু, কিন্তু আজি উঠা নাই দেই। চকৰিটো দেখিলে কিবা ভয়ে লাগি যায়চোন। কিমান কি যে খেলা। এইফালে আকৌ ব্ৰেক ডেন্স আছেই। এইফালে দেখিলোঁ সৰু ল'ৰা-ছোৱালীৰ বাবে ব'টিং কৰি আছে। সৰু ল'ৰা-ছোৱালী খেলাৰে ভৰি আছে এইখন জেগা। গোটেই ৰেষ্টুৰেণ্টবোৰ দেখি আমিও থাকিব নোৱাৰোঁ। এইফালে চাওকচোন, পূৰা গাহৰিৰ মাংস বনাই আছে, আৰু এইফালে হ'ল এখন ফাষ্টফুডৰ দোকান। আমি ভাবিলোঁ আমিও কিবা এটা খাই লওঁ। এই জিকমিক লাইটবোৰ দেখিছে, সঁচাকৈ বহুত বেছি ভাল লাগে। লগতে আমিও কিবা এটা খাই ল'লোঁ, যিহেতু সোনকালে ঘৰলৈ বুলি যাব লাগে। তাৰপিছত আমিও ঘৰলৈ আহিলোঁ। ধুনুৰ কাৰণে এখন টাম্পা লৈ ল'লোঁ। মোৰ ভিডিঅ'টো চাব বহুত বহুত ধন্যবাদ। লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।